বন্ধুসকল, আপোনালোকে বাৰু এনেকৈ মাছ পুৰা দি খাই পাইছেনে? পাতত দি পেলাই। আৰু বহুত দিনৰ পিছত মনত পৰিল আমাৰ এই ৰেচিপিটো। সেইকাৰণে লগৰ এজনৰ লগত মিলি এনেকৈ গোটেইখিনি বস্তু আমি যোগাৰ কৰি লৈছোঁ। আৰু ইয়াতে মাছ সৰু সৰু মাছ আছিলে, ধুনীয়াকৈ চফা কৰি লৈছোঁ। চফা কৰি লোৱাৰ পিছত আদা নহৰু গোটেইখিনি আমি ইয়াতে পেষ্ট কৰি দি লৈছোঁ। আদা নহৰু জলকীয়া আৰু তাৰপিছত এনেকৈ আকৌ যিকেইখন কলপাত অকণমান আমি জুইত সেকি লৈছোঁ, কাৰণ যাতে যেতিয়া আমি টোপোলা বান্ধিম তেতিয়া যাতে ফাটি নাযায়। চ' আপোনালোকেও সেইটো ভুল নকৰিব। যদি কলপাতত দিয়ে বা যিকোনো পাতত দিয়ে অকণমান জুইত সেকি ল'ব, তেতিয়া পাতকেইখন কোমল হৈ যায়। আৰু এনেকৈ আমি আমাৰ আইডিয়া মতে যিখিনি সোৱাদ হ'ব বুলি ভাবি ধুনীয়াকৈ নিমখ দিলোঁ, হালধি দিলোঁ আৰু এইখিনি আমি ইয়াতে মিক্স কৰিম। ধুনীয়াকৈ মিক্স কৰি পেলাই ধুনীয়াকৈ টোপোলা বান্ধিম। আৰু বন্ধুসকল, আপোনালোকে পাৰে যদি দুই এটা বিলাহী টেঙা দি দিব আৰু ধনিয়া অকণমান সৰহকৈ দি দিব, তেতিয়া সোৱাদটো আৰু বেছি হ'ব। চ' বিলাহী কিন্তু নানিলোঁ, পিছতহে মনত পৰিল, সেইকাৰণে নিদিলোঁ। আৰু সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে যদি কেতিয়াবা এনেকৈ ৰেচিপিটো বনাই নহয়, বিলাহী এটামান কাটি দিব আৰু ধনিয়া অকণমান সৰহকৈ দি দিব। আৰু এনেকৈ আমাৰ ধুনীয়াকৈ পূৰা হৈ গ'ল। পূৰা হোৱাৰ পিছত এয়া দেখিছেনে টোপোলাটোৰ অৱস্থা। চ' চাওঁ এতিয়া কেনেকুৱা কি হৈছে। আৰু এনেকুৱা কিছুমান আমাৰ গাঁৱলীয়া ৰেচিপিবোৰ কিন্তু খাই বহুত ভাল লাগে, ময়ো ভাল পাওঁ। আৰু সেইকাৰণে যেতিয়াই যি মনত পৰে তেতিয়াই ট্ৰাই কৰোঁ আমি। আৰু যদি আপোনালোকে খাই পাইছে কমেণ্ট কৰি জনাবচোন বাৰু, কোনে কোনে এনেকৈ টোপোলা বান্ধি মানে পাতত টোপোলা দি মাছ পুৰি খাই পাইছে। আৰু বন্ধুসকল, এয়া চাওঁ আমাৰ মাছ পুৰা টোপোলা ৰেচিপি হৈ গ'ল। মজা। 난 구름 위를 날고 있어. 아래엔 간혹 도시가 보이곤 해. 그 도시에는 또 다른 내가 하늘에 떠가는 비행기를 올려다보고